প্ৰথম কথা হ'ল যে এক্সিট পোল দেখুওৱা নেশ্যনেল মিডিয়াৰ এটা এডজেক্টিভ আছে, বিশেষণ আছে, সেইটো গম পায়নে নাই? যে তেওঁলোকে ইতিমধ্যে এটা বিশেষণৰ দ্বাৰা বিশেষিত হৈছে গদি মিডিয়া। মোদীক প্ৰশংসা, অযথা প্ৰশংসা কৰা মিডিয়া গ্ৰুপটোকে গদি মিডিয়া বুলি কয়। আৰু এই গদি মিডিয়াৰ কামেই হৈছে মোদী আৰু মোদীৰ চৰকাৰক প্ৰশংসা কৰা। এইটো এটা ৰাজাৰ কাহিনীৰ নিচিনা, যে ৰাজাক প্ৰশংসা কৰাৰ কাৰণে যি টি গান গাই থকা যায়, ঠিক এনেকুৱা হৈছে গদি মিডিয়া। গদি মিডিয়াৰ এক্সিট পোল এইটোতো মোদীক প্ৰশংসাই হ'ব। মোদীৰ মিছা যিমান প্ৰশংসা কৰিব পাৰি 400 নহয় 500 দেখুৱাব পাৰে। গতিকে গদি মিডিয়াৰ এক্সিট পোল কেতিয়াও একজাক্ট পোল নহয়। আৰু এনেও এক্সিট পোল কেতিয়াও আমি একজাক্ট পোল বুলি গণ্য কৰা নাই, কাৰণ প্ৰায় এক্সিট পোলৰ যিটো ৰিপৰ্ট অসত্য বুলি প্ৰমাণিত হৈ আহিছে। আজি যোৱা দিন নিৰ্বাচনী কালত দেখা গৈছে যে মোদী ডাঙৰীয়াই হওক বা অমিত শ্বাহ ডাঙৰীয়াই হওক বা বিজেপিৰ ডাঙৰ ডাঙৰ নেতাসকলৰ মিটিঙত মানুহৰ উপস্থিতিৰ সংখ্যা আৰু ইণ্ডিয়া এলায়েন্সৰ ৰাহুল গান্ধী ডাঙৰীয়াই হওক, তেজস্বী যাদৱেই হওক, অখিলেশ যাদৱেই হওক বা আন যিকোনো ইণ্ডিয়া এলায়েন্সৰ আপৰ নেতা বা TMCৰ নেতা, গতিকে এওঁলোকৰ মিটিঙত দেখা গৈছে যে জনসংখ্যাৰ উপস্থিতি কিমান, যে বহুত পাৰ্থক্য। আপোনাৰ যোৱা যিটো 400 পাৰৰ নাৰা, এতিয়া চাউথ ইণ্ডিয়াত প্ৰায় 200 চিট আছে। 200 চাউথ ইণ্ডিয়াত ক'ত আছে বিজেপি? সাউথ ইন্ডিয়াত 200ৰ ভিতৰত কিমানটা চিট পাব? আপুনি মহাৰাষ্ট্ৰই ধৰক, কৰ্ণাটকেই ধৰক, কেৰালাই ধৰক, অন্ধ্ৰই ধৰক, এইবিলাক এই ষ্টেটত ক'ত আছে? তো এই 200ৰ ভিতৰত হাৰ্ডলি মেক্সিমাম পালে কিমান পাব? মেক্সিমাম যদি পোৱা যায় 50টাৰ ওপৰত যাব নোৱাৰে। আৰু 350 থাকিল ধৰক, 350তকৈ কম থাকিল নৰ্থ ইণ্ডিয়াত আপোনাৰ উত্তৰ প্ৰদেশত সেই আগৰ আপোনাৰ যি 62টা চিট দখল কৰে সেই কেপাচিটি আছে জানো? বিহাৰত এই কেপাচিটি বিজেপিৰ এই 19ৰ যিটো অৱস্থা সেই আছে জানো? ক'তোতো নাই। গতিকে সাউথ ইণ্ডিয়াৰ পৰা যদি আপুনি হাৰ্ডলি 200 পায়, নৰ্থ ইণ্ডিয়াৰ 350ৰ পৰা হাৰ্ডলি কিমান পাব? 200 পাব। তো 200 আৰু 50, 250ৰ ওপৰতো কেতিয়াও যাব নোৱাৰে বিজেপি। গতিকে ইণ্ডিয়া নেশ্যনেল লেভেলত গদি মিডিয়াই যিটো এক্সিট পোল দেখুৱাইছে সেইটো অসত্য প্ৰমাণিত হ'ব অহা 4 তাৰিখত। এনডিএ চৰকাৰ গঠন কৰিব নোৱাৰে। মোদীৰ চৰকাৰৰ পতন অনিবাৰ্য। ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ অধিষ্ঠিত হোৱাটো একেবাৰে অনিবাৰ্য। কালি খাৰ্গেও কৈছে 1295খন তেওঁলোকে ইতিমধ্যে বিবেচনা কি কৈছে খাৰ্গে ছাৰে? কি কোৱা বুলি কৈছে? 195খন তেওঁলোকে লাভ কৰিম বুলি নিশ্চিতি প্ৰদান কৰিছে আমাৰ ইণ্ডিয়া। মেবি কাৰণ নেশ্যনেল লেভেলত আমাৰ পাৰ্টিৰ তেওঁলোকে নিজস্বভাৱে ছাৰ্ভেয়ৰ আছে, অবজাৰ্ভাৰ আছে। গতিকে প্ৰত্যেক ষ্টেটত তেওঁলোকৰ ৰিপৰ্টবিলাক কম্পাইলেশ্যনৰ কাম কৰি নেশ্যনেল লেভেলত গৈ আছে। গতিকে AICCৰ ফালৰ পৰা যিটো ডাটা ক'ব নিঃসন্দেহে সেইটো সমৰ্থনযোগ্য। ধুবুৰী সমষ্টিত এইবাৰ UDFৰ যোৱাৰ সম্ভাৱনা খুব ক্ষীণ, কাৰণ এই ধুবুৰী লোকসভা সমষ্টিটো 5খন জিলাক লৈ গঠিত। 5খন জিলাৰ মানুহ আছে: গোৱালপাৰা, বৰপেটা, বঙাইগাঁও, ধুবুৰী আৰু মানকাছাৰ। এই 5টা জিলাৰ পৰা 1 লাখতকৈ বেছি শ্ৰমিক এই 5খন জিলাৰ বাহিৰত তেওঁলোকে কাম কৰে। গুৱাহাটী হওক, ডিব্ৰুগড়, তিনিচুকীয়া, এনেকুৱাকৈ আপাৰ আছাম, উজনি অসমত, ইয়াৰ উত্তৰ পূৰ্বাঞ্চলত যিমানকেইটা ৰাজ্য আছে, আপোনাৰ মেঘালয়, মিজোৰাম, মণিপুৰ, অৰুণাচল, নাগালেণ্ড, তাৰোপৰি অসমৰ সিবা দূৰত ৱেষ্ট বেংগল, বিহাৰ, দিল্লী, মহাৰাষ্ট্ৰ, কৰ্ণাটক, কেৰালাত, গুজৰাটত 1 লাখতকৈ বেছি মানুহ বাহিৰত শ্ৰম কৰে। আৰু যোৱা 10 বছৰে এই বহিৰাজ্যত বা দূৰত কাম কৰা শ্ৰমিকসকলে বিভিন্ন সময়ত বিভিন্ন ঠাইত উগ্ৰ হিন্দুত্ববাদী সংগঠন বা ব্যক্তিৰ দ্বাৰা তেওঁলোকে অত্যাচাৰিত হৈছে, ক'ৰবাত কিছুমানৰ প্ৰাণনাশো হৈছে। গতিকে সদায় তেওঁলোকে নিৰাপত্তাহীনতাত আছে। গতিকে তেওঁলোকে মনে প্ৰাণে বিচাৰে যে এনেকুৱা এটা অত্যাচাৰী, বিশেষকৈ মুছলমান মানুহক অত্যাচাৰ কৰা চৰকাৰ অৱসান ঘটিব লাগে। আৰু এই অৱসান ঘটাব পৰা দল হৈছে কংগ্ৰেছ দল। গতিকে এই 1 লাখতকৈ বেছি শ্ৰমিকৰ মাইণ্ডত সদায়
বিজেপি বিৰোধী আৰু কংগ্ৰেছৰ সপক্ষে এটা মাইণ্ডছেট এডভান্স হৈ থাকে আৰু নিৰ্বাচনৰ সময়ত তেওঁলোকে এদিন বা দুদিন আগতে তেওঁলোকে নিজৰ নিজৰ ঠাইলৈ আহি পেলাই তেওঁলোকে এই যে 1 লাখ যে শ্ৰমিক আহিল ইলেকশ্যনে এদিন বা দুদিন আগত প্ৰত্যেকে নিজৰ নিজৰ এলেকাত বন্ধু বান্ধৱ লৈ চাহ খাইছে গল্প কৰিছে কমেও প্ৰত্যেকেই প্ৰায় 500,000 টকা খৰচ কৰিছে গতিকে 500 বা 1000 টকা খৰচ কৰিলে 1000 মানুহে 1000 টকা খৰচ কৰিলে কিমান হয় প্ৰায় 1 কোটি টকা হয় তেনেকুৱা এটা সম্ভাৱনা দেখা গৈছে মই নাভাবোঁ যে এজন ব্যক্তিৰ পৰা যে এটা দল নিক্ষেপ কৰিব এইটো মই নাভাবোঁ এইটো যদি কোনোবাই কয় এইটো ভুল আশা কৰা হ'ব যে এজন ব্যক্তি তেওঁ পৰাজিত হোৱা মানে সেই দলটোৰ নিক্ষেপ হৈ যাব আৰু এইটো লৈ যদি সান্তনা লবি থাকোঁ আমি এইটো ভুল কৰা হ'ব কাৰণ আজমলৰ এণ্টি ইনকামবেঞ্চি হৈছে আজমলৰ এইটো পৰাজয় হৈছে কিন্তু কংগ্ৰেছক এনেকুৱা কংগ্ৰেছৰ কিছুমান ব্যক্তিক বেয়া পাই পেলাই কাৰোবাক বেয়া পাই পেলাই যিবিলাক মুছলমান মানুহ কংগ্ৰেছ আঁতৰি গৈছে সেই বেয়া পোৱাৰ কাৰণসমূহ দূৰ হ'ব লাগিব যে মানুহখিনি যে ইউডিএফত গৈছে অকল যে আজমলৰ প্ৰতি আকৃষ্ট হৈ গৈছে সেইটো নহয় যে আমি কংগ্ৰেছত থকা আমাৰ নেতাসকলৰ কিছুমান ভুল আমাক বেয়া পাই পেলাই মানুহখিনি আঁতৰি গৈছিল কংগ্ৰেছ গতিকে আমি কংগ্ৰেছত থকা মুছলিম নেতৃত্বই এই কথাবোৰ চিন্তা কৰিব লাগিব যে আমাক ক'ত বেয়া পালে মুছলমানখিনিয়ে আমাক এৰি কিয় গ'ল মানুহখিনি গতিকে সেই এৰি যোৱাৰ কংগ্ৰেছৰ বিৰোধিতা কৰাৰ কাৰণসমূহ আমি দূৰ কৰাৰ চেষ্টা কৰিব লাগিব তেতিয়াই মানুহখিনি 100% মানুহ কংগ্ৰেছলৈ উভতি আহিব